ও হৰি ও ৰাম ত্ৰিকুট বৰ্ণন 24 চন্দ এই গজেন্দ্ৰ মুখন কথা চতুৰ্থ মনুত তথা অসংক্ষেপ প্ৰকাৰে ব্যক্ত ভৈলা দ্বিতীয় অধ্যায় হতে সি কথা বিস্তাৰি কৈতে ব্যাসসুত মুনিষু কে কৈলা হে হস্তিনী সহিতে যাই জলে নামক গজৰাই জলকীৰা কৌতুকে কৰন্ত দৈৱ দুখে পাৱে যাই গ্ৰাহে ধৰিলে কপাই দ্বিতীয় অধ্যায়ে কন্ত এ শুক মুনি নিগদতি শুনা অৰ্জুনৰ নাতি ধন্য ধন্য তোমাৰ জীৱন এই জলপান এৰিয়াতি কথা শুনা দিনে ৰাতি নিস্তাৰিলা দুৰ্ঘোৰ মৰণ এই পৰ্বতৰ মাজে বৰ ত্ৰিকুট যাহাৰ খ্যাতি আছে ক্ষীৰ সাগৰ মাজত এই কান্তি কৰে দিনে ৰাতি অযুত যোজনৱাতি এই ওপৰক হোৱা চিত এই 10,000ৰ পথ বহলেও মহাৰথ ত্ৰিকুটৰ শুনিৰ অন্নয় এক সিংহ সুবৰ্ণৰ ৰূপ আৰু লোহাৰ দুই অশিকাৰণে ত্ৰিকুট বুলয় ভাগৱত শাস্ত্ৰ ভাগত প্ৰতিটো কথাই খুব সুন্দৰকৈ আমি বুজি পাব পৰাকৈ আৰু অনুভৱ কৰিব পৰাকৈ ইয়াত বিশ্লেষণ কৰি দেখুওৱা হৈছে যে গজেন্দ্ৰৰ মুখ্যন স্বৰূপ কথা কেতিয়া প্ৰাসংগিক আছিলে এই কথাখিনি প্ৰাসংগিক আছিলে চতুৰ্থ মনুৰ দিনতেই আৰু এতিয়া আমি কোনটো মনুৰ আমি এতিয়া হ'লো বৈৱস্বত মনুৰ আমি সপ্তম মনুৰ মানৱ গম পাইছেনে গজেন্দ্ৰৰ মুখ্যনৰ কথাখিনি সংগঠিত হৈছিল চতুৰ্থ মনুৰ দিনতেই মানে কিমান লাখ বছৰ আগৰ কল্পনা কৰিব নোৱাৰি বুজানে এতিয়া সিমান দিনৰ আগৰ কথাখিনিৰ এতিয়াৰ প্ৰাসংগিকতা কি আগৰ কথাখিনি এতিয়াৰ প্ৰাসংগিকতা কি সেই কথাখিনি আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কি লাভ হ'ব কলিৰ মানৱৰ কি লাভ হ'ব যদি কথা শুনি সময় নষ্ট হৈছে বুলি ধৰি লোৱা যায় হয়নে নহয় আমাৰ বহুমূলীয়া সময়খিনি অপব্যৱহাৰ হৈ যাবতো হয়নে নহয় সময়ৰ দুৰ্ব্যৱহাৰ বা অপব্যৱহাৰ হোৱা আৰু জীৱনটো নষ্ট হোৱা একো পাৰ্থক্য নাই কাৰণ সময়ৰ সমষ্টি এইটো জীৱন হয়নে বাৰু ভাগৱত শাস্ত্ৰত গজেন্দ্ৰৰ মুখ্যনে কৈছে যে তোমাৰ জীৱনক সুন্দৰ কৰিবলৈ হ'লে তোমাৰ জীৱনক সত্যমুখী কৰিবলৈ হ'লে তোমাৰ জীৱনক স্বৰূপক তুমি শুদ্ধকৈ জানিবলৈ হ'লে তুমি আচলতে প্ৰথমতে নিজেনো কোন তাক জানিব লাগিব গম পাইছানে আমি প্ৰত্যেকেই মানৱ জাতিৰ পিতৃপুৰুষ মনুৰ সন্তান প্ৰতিজনেই মনু ভাগৱতৰ সৃষ্টিৰ ৰহস্যত ব্ৰহ্মাৰ দেহৰ পুৰুষ অংশৰ পৰা তেওঁ নিৰ্মাণ হৈছিলে
প্ৰকৃতি অংশৰ পৰা নিৰ্মাণ হৈছিলে শতৰূপা মনু আৰু শতৰূপাৰ যোগেদিহে জগতৰ যিমান মানৱ আৰু জীৱ আছে গোটেইখিনি ৰচনা হৈছে সেইবাবে মনু হ'ল মানৱ জাতিৰ পিতৃপুৰুষ সেয়াই নহয় মনুৰ লগত তাৰ যিটো তত্ত্বগত অৰ্থ মনু মানে আচলতে মনহে তাৰ যিটো নিৰুক্ত শাস্ত্ৰৰ যিটো অৰ্থ নিৰুক্ত শাস্ত্ৰৰ অৰ্থমতে মনু মানে মন এই মন কেনেকুৱা এই মন যদি এক কৰি ল'ব পৰা যায় তেতিয়াহ'লে সি ঈশ্বৰমুখী হৈ যায় সেইটো কাৰণে মন কেনেকুৱা মন হ'ল নিজে নিজে উৎপত্তি হোৱা আমাৰ লগত থকা এটা বস্তু সেইটো কাৰণে প্ৰথমজন মনুৰ নাম ৰখা হৈছিলে স্বয়ম্ভুৱ মনু মন নিজে নিজে বিকশিত হয় হা প্ৰথম স্বয়ম্ভুৱ প্ৰথম পোহৰ চাব তাৰপাছত সপ্তৰ অন্বেষণ কৰে তাৰপাছত পিৰিক পাৰা ইটো সিটো চাই ইন্দ্ৰিয়বিলাকক চলন কৰা কামটো মনে কৰে এইটো কাৰণে মনু হ'ল যদিও ব্ৰহ্মাৰ পুত্ৰ মনু হ'ল প্ৰত্যেক মানৱৰ লগত থকা মনৰ একক ৰূপ এই মনটোৱে প্ৰথম পোহৰ চাব বিচাৰে প্ৰথম চাবচোন সন্তানবিলাকে পোহৰ চায় গম পাইছেনে এটা বস্তুৱে চায় অকল পোহৰ চাব বিচাৰে প্ৰথমটো সি চকু নেমেলেই চকু মেলাৰ পাছত সি কেৱল পোহৰ চায় বুজি পাইছেনে কথাটো এই পোহৰ চোৱাৰ পাছত সি কি কৰে পোহৰটোৰ লগত কিবা বস্তু দেখিলে তাৰ লগত সি শব্দৰ সন্ধান কৰে পোহৰ আৰু শব্দ এই দুটা বস্তুৰ সন্ধানত লাগি যায় তাৰপাছত হাঁহি আৰু কান্দোন এইবিলাক আহি যায় এই এটা মন পোহৰক চাই যি জাগ্ৰত হৈছিলে সি ডাঙৰ হোৱাৰ লগে লগে 1 2 3 4কে 100টামান শাখাযুক্ত হয় তাকে কোৱা হয় মনু শতৰূপা বুলি পৰমাৰ্থিক দৃষ্টিৰে গম পাইছেনে এই 100টা শাখাযুক্ত মনটোৱে আমাৰ জীৱনৰ লক্ষ্যবিলাককে মায়াৰ ফালে লৈ যায় মায়া মানে মিছা দেই ঈশ্বৰ মানে সঁচা মায়া ভ্ৰান্তি বুলি যে কয় মায়া মানে আচলতে মিছা গম পাইছেনে ঈশ্বৰ তত্ত্ব মানে হ'ল সঁচা সেইটো কাৰণে ভাগৱতে কৈছে কেৱল সত্য ৰামহে বাকী চব মিছা ৰাম মানে আত্মা ৰাম মানে পৰমাত্মা এইটো বিজ্ঞানসন্মতভাৱেও সত্য যদি গছজোপা কেনেবাকৈ শিপা শুকাই যায় কেনেবাকৈ যদি সি মৰি গৈছে তেতিয়াহ'লে তাত ৰাম নাই হ'লে সত্য কোন তেতিয়াহ'লে ৰামৰূপী আত্মাই সত্য যিটো গছ আকাৰে আমি দেখিছিলোঁ সেইটো মিছা বস্তুহে হয়নে বাৰু সেই বস্তুবিলাককে আমাক ভাগৱত শাস্ত্ৰৰ যোগেদি বুজাইছে যে তুমি যে এই জীৱন পালা এই জীৱনৰ লগত তোমাৰ মন আহি গ'ল এই মনৰ লগত তোমাৰ 100টা শাখা আহি গ'ল কিন্তু যদি তুমি ভালকৈ লক্ষ্য কৰি চোৱা শাস্ত্ৰৰ বিচাৰ মতে যদি তুমি জীৱনক আগবঢ়াই নিয়া তেতিয়াহ'লে তুমি দেখা এই বগা পোহৰটোৱে আচলতে ক্ষীৰ সমুদ্ৰৰ ৰূপ পোহৰটো কি বুলি কোৱা হৈছে ক্ষীৰ সমুদ্ৰ এই পোহৰটোৱে ভগৱানকো বুজায় সেইটো কাৰণে ভাগৱত নহয় জানো ভা মানে পোহৰ গ মানে গতি পোহৰতকৈ গতিমান বস্তু পৃথিৱীত দ্বিতীয় একো নাই পোহৰতকৈও গতিমান আমাৰ মনটো কিন্তু মনক যদি বাদ দিয়া যায় দৃশ্যমান বস্তুৰ ভিতৰত পোহৰতকৈ শক্তিশালী বেগৱান বস্তু দ্বিতীয় একো নাই ভা মানে পোহৰ গ মানে গতি গম পাইছেনে ৱ মানে কি বৰিষ্ঠম সৰ্বশাস্ত্ৰ নাম যিমান শাস্ত্ৰই অধ্যয়ন নকৰক আপুনি যিমান নপঢ়ক দৃশ্যমান বস্তুৰ ভিতৰত পোহৰতকৈ বেছি বেগৱন্ত বস্তু আজিলৈকে কোনো আৱিষ্কাৰ কৰি দিব পৰা নাই গম পাইছেনে এইটো কাৰণে এই শাস্ত্ৰভাগে পোহৰ দিয়ে বোলে এই পোহৰটোৰ সমান গতিমান আৰু সৰ্বশক্তিমান পোহৰ এতিয়ালৈকে পৃথিৱীত ক'তো নাই বা গোটেই ব্ৰহ্মাণ্ডতেই নাই সেইটো কাৰণে বুজি পাইছেনে ইয়াতকৈ শ্ৰেষ্ঠ পোহৰ আৰু শ্ৰেষ্ঠ জ্ঞান ইয়াতকৈ নাই ত মানে ই সমস্তকে তাৰণ কৰি দিব পাৰে উদ্ধাৰ কৰি দিব পাৰে শাস্ত্ৰভাগৰ নামটো আমাক এইটোকেহে বুজাইছে যে ভাগৱত স্বৰূপ কোটি সূৰ্যৰ সমান উজ্জ্বল ভগৱন্তৰ বাংময় মূৰ্তিস্বৰূপ শাস্ত্ৰৰ কথাই আমাৰ জীৱনক এক সূৰ্যৰ পৰিৱৰ্তে
কোটি সূৰ্যৰ সমান উজ্জ্বল জ্ঞান ভক্তি আৰু বৈৰাগ্যক আমাক দান কৰি আমাক মুখ্য সাধনতকৈ শ্ৰেষ্ঠ এটা পথ দিব পাৰে। এই পথটো আমি পাবলৈ হ'লে আমাৰ মাজত বাধা আছে। এই বাধাটোকে কোৱা হৈছে কি বুলি ত্ৰিকুট বৰ্ণনা। ত্ৰিকুট মানে হ'ল তিনিটা কুট বা পৰ্বতৰ শৃংগ। এই তিনিটা শৃংগই হ'ল এই ভাগতে আমাক ক'লে যে এটা শৃংগ সুবৰ্ণৰ, এটা ৰূপাৰ, এটা হ'ল ৰূপৰ আৰু অন্যটো কি হ'ল লৌহাৰ। এই তিনিটা শৃংগ আমাৰ জীৱনতে আছে। আচলতে ক্ষীৰ সমুদ্ৰ বুলি ক'তো ক্ষীৰৰ বা দুগ্ধৰ সমুদ্ৰ নাই। ভাগৱত ভগৱন্তৰ অমৃতময় পোহৰক যি সাক্ষাৎ কৰিব বিচাৰে সি দেখা পাব জগতৰ ঈশ্বৰৰ তিনিটা ৰূপ। এটা ৰূপ হ'ল তেওঁ কি? তেওঁ সাত্বিক গুণ। সাত্বিক গুণেৰে সৈতে কি? তেওঁ সমস্ততে বাস কৰি আছে ঈশ্বৰৰ সত্তা হৈ। এই সাত্বিক গুণটোকে কোৱা হয় সুবৰ্ণ বুলি। সুবৰ্ণস্বৰূপ সাত্বিক গুণ কাৰ লগত থাকে? ভগৱান বিষ্ণুৰ লগত। গম পাইছেনে? সেইটো কাৰণে ভগৱান বিষ্ণুৱে হ'ল সকলোতকৈ শ্ৰেষ্ঠ। সেইটো কাৰণে উজ্জ্বল ধাতুৰ ভিতৰত সোণকেই বেছি মান্যতা দিয়া হয়। সোণ মানে আচলতে সাত্বিক ধাতু। সোণৰ লগত থকা সাত্বিক গুণখিনি ভগৱানৰ, আৰু সোণৰ লোভত যি চুৰি ডকাইতি অন্যায় কৰে সেইখিনি গুণ কলি। এটা বস্তুতে দুটা থাকে। এটাত থাকে নিস্পৃহ বস্তু, এটাত থাকে কাম ভাৱনা, লোভ, এনেকুৱা ধৰণৰ ভাৱনা। এইটো কাৰণেই এই সংসাৰস্বৰূপ ক্ষীৰ সমুদ্ৰত, ত্ৰিকুটস্বৰূপ পৰ্বতত আমাৰ লগতো ঈশ্বৰ বাস কৰে। সাত্বিক গুণ হয়। সাত্বিক গুণবিলাক চব ভগৱানৰ। কোনো মনুষ্যৰে সাত্বিক গুণ নাই। কাৰণ প্ৰত্যেক মনুষ্যই জন্ম হওঁতে অসাত্বিক গুণটোহে প্ৰকাশ কৰে। কি কৰে? গোটেই পৃথিৱী কঁপাই কান্দিবলৈ আৰম্ভ কৰে। শোক আৰু মোহটো তামসিক গুণহে। গম পাইছেনে বাৰু? সেইটো কাৰণে সাত্বিক গুণৰ যিটো শৃংগ, এই শৃংগটোকে কোৱা হ'ল কি বুলি? স্বৰ্ণৰ শৃংগ বুলি। গতিকে আমাৰ জীৱনৰ স্বৰ্ণময় বস্তুবিলাক কি? স্বৰ্ণ লংকাই কি কৰিলে? ৰাৱণৰ গোটেই লংকাখন জ্বলাই দিলে। হয়নে নহয়? স্বৰ্ণ লংকাৰ পৰিণতি সেয়াই। আজিলৈকে আপোনালোকে কোনোবাই শুনিছে নেকি দৈত্য, অসুৰ বা দানৱে কৈলাশধামক আক্ৰমণ কৰিছে বুলি? কৈলাশধামক আজিলৈকে আক্ৰমণ কৰাৰ কথা শুনিছে নেকি কোনোবাই? নাই নাই নাই, সেইটো নহয়, সেইটো নহয়। স্বৰ্গ ৰাজ্যত বহুতবাৰ আক্ৰমণ হৈছে, দৈত্যই তাক দখল কৰিছে। হয়নে নহয়? মৰ্ত্য ৰাজ্যবিলাকো দখল কৰিছে। কিন্তু শিৱৰ কৈলাশধাম আজিলৈকে কোনোবা আক্ৰমণ কৰিবলৈ গৈছে নেকি? কিয় যোৱা নাই? হা? সেইটো কাৰণে নহয়। শিৱ হ'ল সম্পূৰ্ণ সাত্বিক। শিৱ সম্পূৰ্ণ সাত্বিক। হা? একো নাই। সাত্বিক বস্তুবিলাকৰ ইমানেই ক'তো তেওঁ কাকো আক্ৰমণ কৰা নাই। তেওঁকো কোনেও হেৰি কৰিবলৈ যোৱা নাই। এইটো যিটো সুবৰ্ণৰ যিটো শৃংগ, এই সুবৰ্ণৰ শৃংগটোক যিজনে হৃদয়ত ধাৰণ কৰে সেইজনে হ'ল শিৱ। শিৱ কেৱল সাত্বিক গুণ সম্পন্ন। কোনো ধৰণৰ অসাত্বিক গুণ তেওঁৰ লগত নাই। আৰু যিটো ৰূপৰ শৃংগ বুলি কৈছে, এই ৰূপৰ শৃংগটোৱে হ'ল ৰাজসিক। ৰাজসিক শৃংগটো ক'ত আছে? ৰাজসিক শৃংগটো আছে ব্ৰহ্মলোকত, ব্ৰহ্মাদেৱৰ তাত। ব্ৰহ্মাদেৱ ৰাজসিক গুণ সম্পন্ন। ৰাজসিক গুণবিলাক কেনেকুৱা? ভোগ বিলাস, আনন্দ, উন্মত্ততা, এইবিলাকক ৰাজসিক গুণ বুলি কোৱা হয়। সেইটো কাৰণে ৰাজসিক গুণবিলাক সাত্বিক গুণতকৈ তলৰ খাপৰ। সেইটো কাৰণে সোণ যিমান দামী, ৰূপ সিমান দামী নহয়, তুলনাই আহি গ'ল। হয়নে নহয়? সেইটো কাৰণে ৰাজসিক গুণ যিজনৰ আছে সেইজন শিৱৰ সমান শ্ৰেষ্ঠ নহয়, সেইজন সাত্বিক গুণতকৈ তলৰ। সেইটো কাৰণে নামঘোষাত মাধৱ মহাপুৰুষে ৰাজসিক গুণটোৰ দুখটো দেখুৱাই কৈছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় ঘুমতি যায়। ৰাজসিক গুণটো মায়াযুক্ত মিছা বস্তু। সৰু ব্ৰহ্মাৰ পুত্ৰ কিন্তু শিৱ, কিন্তু তেওঁৰ লগত সাত্বিক গুণ কিন্তু প্ৰকাশ নকৰি তেওঁ সৃষ্টিৰ কাৰণে ৰাজসিক গুণ ধাৰণ কৰিছে। কাৰণ সৃষ্টিৰ কাৰণে ৰাজসিক গুণ লাগিব, সাত্বিক গুণত সৃষ্টি নহয়। বৰ ডাঙৰ তত্ত্ব। সেইটো কাৰণে তিনিটা শৃংগ দেখুৱাইছে, জানে যে ৰাজসিক গুণতহে সৃষ্টি হ'ব।
এই সৃষ্টিকৰ্তাই সৃষ্টি কৰে ঈশ্বৰ কৃষ্ণকে চিন্তা কৰি, কিন্তু যিটো সৃষ্টিৰ কৰ্ম এই কৰ্মটো ৰাজসিক কাৰণে এই কৰ্মটোক মায়াৰ কৰ্ম বুলি কোৱা হয়। এইটো কাৰণে মায়াৰ শয্যাখনত সৃষ্টিকৰ্তা ব্ৰহ্মাকো শুৱালে অচেতন কৰি জগতৰ ঈশ্বৰে, যে তুমি জগাই দিয়া ৰাজসিক জন্ম কৰ্মৰ বন্ধনত পৰি থকা জীৱবিলাকক কি কৰি ৰাম 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 5 বাৰ ৰাম ঘুকিবলৈ কৈছে। 5 বাৰ ৰাম ঘুকিলে আমাৰ দেহত পঞ্চভূত আছে, এই পঞ্চভূতক কোৱা হয় ৰাজসিক বস্তু বুলি। 5 বাৰ ৰাম ঘুকিলে ৰাজসিকবিলাক সাত্বিক হৈ গুচি যাব তত্ত্বগতভাৱে। এইটো কাৰণে আমাৰ জীৱনৰ ৰাজসিক গুণবিলাকক যদি আমি সাত্বিক গুণলৈ নিব বিচাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব? আত্মাৰ তত্ত্বত প্ৰৱেশ হ'ব লাগিব। আত্মাৰ তত্ত্বটোকে কোৱা হয় ৰাম। আত্মা তত্ত্বৰ যোগেদি পৰমাত্মাক আমি সেৱা কৰিব পাৰোঁ, যে পৰমাত্মাৰ পৰম তত্ত্বটোৱেই হ'ল আচল সত্য। এইটো কাৰণে আচল সত্যটোক ঢাকি ৰাখিছে 3টা বস্তুৱে। এটা হ'ল ৰাজসিক অহংকাৰ, এটা হ'ল সাত্বিক অহংকাৰ, আৰু এটা হ'ল তামসিক অহংকাৰ। এই 3টা বস্তু কম বেছি পৰিমাণে চব জীৱৰ লগত থাকে, বুজিছেনে? এইটো কাৰণে আমাৰ ভুল হৈ যায়। যি ভুল নকৰে সি শিৱই ভুল নকৰে। এবাৰেই ভুল কৰি দেখুৱাইছিলে পাৰ্বতী গোসানীক, ভগৱানৰ বিষ্ণুৰ মোহিনী ৰূপটো চাবলৈ বিচাৰিছিলে, এটাই ভুল কৰিছিলে। 2 নম্বৰত এদিন ভুল কৰি দেখুৱাইছিলে বিষ্ণুৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে, যে ভস্মাসুৰক এটা বৰ দিছিলে অসম্ভৱ, যাৰে শিৰত হাত দিব সিয়ে ভস্ম হ'ব, হয়নে বাৰু? শিৱৰ এইবিলাক তেওঁ মহিমা, ভগৱান বিষ্ণুৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে তেওঁ সেইবিলাক কৰি দেখাইছে। নহ'লে কিন্তু শিৱই ভুল নকৰে। শিৱই কিয় ভুল নকৰে? শিৱ মানে হ'ল আত্মা, আত্মা মানে হ'ল জ্যোতি, জ্যোতি মানে হ'ল পোহৰ। পোহৰৰ লগত কোনোদিন ছাঁ নাই। সেইটো কাৰণেই এই 3টা যি শৃংগ, এই 3টা শৃংগ হ'ল আমাক জীৱনক পৰিচালিত কৰা ৰাজসিক, তামসিক আৰু সাত্বিক, এই 3টা অহংকাৰ। এই 3টা অহংকাৰ আমাৰ লগত থাকে কাৰণেই আমাৰ জীৱন হ'ল অমৃতময়। এই অমৃতৰ পৰা আমি ক'লৈ যাওঁ? গ্ৰাসৰ মুখলৈ যাওঁ। গ্ৰাস মানে কি? গ্ৰাস মানে হ'ল পাপ। অমৃতময় জীৱনটোক ৰাজসিক আৰু তামসিক গুণৰ আমি অধীন হৈ আমি কাৰ মুখলৈ লৈ যাওঁ? গ্ৰাসৰ মুখলৈ লৈ যাওঁ। গ্ৰাস মানে পাপ। এতিয়া গজেন্দ্ৰ হস্তি, হস্তি মানে কি? হস্তি মানে পাপ। ভাগৱত বা অন্যান্য আধ্যাত্মিক শাস্ত্ৰবিলাকত পাপক বুজাবৰ কাৰণে হস্তিক প্ৰয়োগ কৰা হৈছে, লোভক বুজাবৰ কাৰণে ব্যাঘক প্ৰয়োগ কৰা হৈছে, গম পাইছেনে? লোভক বুজাবৰ কাৰণে বাঘ, আৰু নামক বুজাবৰ কাৰণে সিংহ প্ৰয়োগ কৰা হৈছে, আৰু মায়াক বুজাবৰ কাৰণে মৃগ প্ৰয়োগ কৰা হৈছে, গম পাইছেনে? মায়াক বুজাবৰ কাৰণে জল প্ৰয়োগ কৰা হৈছে, মায়াক বুজাবৰ কাৰণে মৎস্যক প্ৰয়োগ কৰা হৈছে, মায়াক বুজাবৰ কাৰণে বহুত বস্তুৰে প্ৰয়োগ হৈছে। কিন্তু পাপক বুজাবৰ কাৰণে বিশেষত প্ৰয়োগ হৈছে কি? হস্তি। হস্তি মানে পাপ। এতিয়া ভাৰতবৰ্ষৰ সভ্যতা আৰু সংস্কৃতিত এখন ঠাইৰ নাম সকলোৱে জানে, নামটো হস্তিনাপুৰ, হয়নে নহয়? মহাভাৰতখনক কোৱা হয় কি বুলি? পঞ্চম বেদ বুলি। এই ভাগৱত হ'ল পঞ্চম বেদৰ সাৰ। ভাগৱতৰ বহুতখিনি কথা মহাভাৰতৰ পৰা আহিছে, কাহিনীৰ কথা বহুতখিনি। পৰীক্ষিত যিহেতু মহাভাৰতৰে এটা পাৰ্ট বুলি ক'ব পাৰি। এই মহাভাৰতত থকা 2খন ঠাই, বেদব্যাসে শাস্ত্ৰ প্ৰণয়ন কৰিছিলে মানুহক জ্ঞানী কৰিবৰ কাৰণে, গুণী কৰিবৰ কাৰণে। শাস্ত্ৰ প্ৰণয়ন কৰিছিলে মানৱৰ মাজত যাতে কোনোদিন যুদ্ধ নাথাকে, কেৱল সদায় শান্তিয়ে বিৰাজমান হয়। সেইটো কাৰণে তেওঁ এখন যুদ্ধ কৰি দেখুৱাইছিলে কুৰুক্ষেত্ৰ। এইখন যুদ্ধক যি অন্তঃকৰণেৰে সৈতে বুজি পাব, তেওঁ আৰু জীৱনত কেতিয়াও কাৰো লগত যুদ্ধ কৰিব নেলাগে। কিন্তু আমাৰ লগততো ভাই ভাইৰ মাজত কাজিয়া থাকিয়ে গ'ল, হয়নে নহয়? কুৰুক্ষেত্ৰৰ যুদ্ধ আমাৰ এতিয়াও হৈয়ে থাকে। এই যিটো গজেন্দ্ৰ স্বৰূপ হস্তিৰ যিটো ৰূপ, এই হস্তিৰ ৰূপৰ লগত মিল ৰাখিহে বেদব্যাসে কৌৰৱৰ ৰাজ্যখনৰ নাম ৰাখিছিলে হস্তিনাপুৰ। হস্তি মানে পাপ, না মানে নাইকিয়া কৰি দিয়া হয়, পুৰ মানে হ'ল গাঁও, পুৰী মানে হ'ল নগৰ। যিখন গ্ৰামত পাপক নাইকিয়া কৰি দিয়া হ'ব, সেই গ্ৰামখনক বা সেই গাঁওখনক কোৱা হয় হস্তিনাপুৰ। সেই তত্ত্বতহে সেই ঠাইখনৰ নাম ৰখা হৈছিলে। কিয় হস্তিনাপুৰত পাপ নাথাকিব?
যে হস্তিনাপুৰ যদিও পাপৰ দুৰ্গ ধৃতৰাষ্ট্ৰস্বৰূপ অন্ধ আৰু গান্ধাৰী স্বৰূপ অন্ধজনক সেৱা কৰা তেওঁ ভাৰ্যা আছে সেইকেইজনক সদায় পাপত মজি থাকিবৰ কাৰণে দুৰ্যোধন দুঃশাসন কৰ্ণ ইত্যাদিও লগত আছে গম পাইছেনে কিন্তু তাত পাপটোক মুক্ত কৰিবৰ কাৰণে তাত দুজন ভকত আছিলে এজনৰ নাম হ'ল বিদুৰ এজনৰ নাম হ'ল ভীষ্ম হা বিদুৰ আৰু ভীষ্মৰ দৰে যদি সৎগুণী লোক থাকে তেতিয়াহ'লে 100 কৌৰৱকো পাপৰ পৰা মুক্ত কৰি ৰাখিব পাৰে কুৰুক্ষেত্ৰৰ যুদ্ধৰ শংখনাদ কেতিয়া বাজিছিল ভালকৈ যদি আপুনি লক্ষ্য কৰি চাই মহাভাৰতৰ কাহিনীখিনি কুৰুক্ষেত্ৰৰ যুদ্ধৰ শংখনাদ সেইদিনাখন বাজিছিল যিদিনাখন বিদুৰক দুৰ্ব্যৱহাৰ কৰি দুৰ্যোধনে ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল বিদুৰ হস্তিনাপুৰত থকালৈকে যুদ্ধ হ'ব নোৱাৰে কাৰণ বিদুৰ আগৰ জন্মত যম ৰজা যমদণ্ড তেওঁই ধাৰণ কৰিছে বুজি পাইছেনে য'ত যম থাকিব তাত কেনেকৈ যুদ্ধ হ'ব সেইটো কাৰণে দুৰ্যোধনে গালি পাৰি প্ৰথম বিদুৰক তীৰ্থ কৰিবৰ কাৰণে পঠিয়াই দিছে যিজন থাকিলে তীৰ্থ হৈ যায় সেইজনক তীৰ্থ কৰিবলৈ পঠিয়াই দিলে এইবোৰ আমাৰ মহাভাৰতৰ সংস্কৃতিৰ এইবিলাক তত্ত্ব গম পাইছেনে এইটো কাৰণে হস্তিনাপুৰ মানে পাপ নাইকিয়া ঠাই হস্তি মানে পাপ এই গজেন্দ্ৰ হ'ল হস্তিৰ প্ৰতীক পাপৰ প্ৰতীক আমাৰ পাপ যিমান বেছি হয় পাপৰ পৰা যিটো বস্তু উন্নতি হয় অহংকাৰ যিমান বেছি হয় পাপ ভুল হৈছে অহংকাৰ যিমানে বেছি হয় অহংকাৰ বেছি হ'লে আমাৰ পাপ বেছিকৈ উৎপন্ন হয় অহংকাৰৰ পৰা উৎপত্তি হোৱা বস্তুটো হ'ল পাপ এইটো কাৰণে গজেন্দ্ৰ মানে হ'ল ৰাজসিক আৰু তামসিক অহংকাৰ ভগৱন্তই তেওঁ সোঁহাতত ধাৰণ কৰি দেখাইছে কিয় সমস্ত জীৱকেতো তেওঁৱে ধাৰণ কৰি আছে গোটেই জীৱবিলাকক তেওঁৱে ধাৰণ কৰি আছে নে নাই এইটো কাৰণে গজেন্দ্ৰ মানে হ'ল ৰাজসিক আৰু তামসিক অহংকাৰ কাৰ তেওঁৰে বস্তু ৰাজসিক অহংকাৰ তেওঁ ৰচনা কৰিছে সৃষ্টিৰ কাৰণে তামসিক অহংকাৰ তেওঁ ৰচনা কৰিছে জীৱবিলাকৰ সৎগতিৰ কাৰণে যাতে নিৰ্মাণৰ কাৰণে আকৌ তাক বিনাশ কৰি দিয়া যায় উদ্দেশ্যটো মহৎ আছিলে তেওঁ তিনি অহংকাৰৰ তাৰ ভিতৰতে শ্ৰেষ্ঠ অহংকাৰ হ'ল সাত্বিক অহংকাৰ সাত্বিক অহংকাৰে কি কৰে গজেন্দ্ৰক পাৰিষদ কৰি দিয়ে সাত্বিক অহংকাৰটো সেইটোৱেই যে গজেন্দ্ৰ স্বৰূপ অহংকাৰকো ভগৱন্ত বিষ্ণু স্বৰূপ বৈকুণ্ঠৰ ধামৰ পাৰিষদ হিচাপে নিৰ্মাণ কৰি দিব পৰাৰ ব্যৱস্থা তো হস্তিনাপুৰ ঠাইখনক কোৱা হ'ল ইন্দ্ৰপ্ৰস্থখনক কোৱা নহ'ল নহয় ইন্দ্ৰপ্ৰস্থ শব্দটো শুনি লওক ইন্দ্ৰপ্ৰস্থ হ'ল পাণ্ডৱৰ ঠাই হা ইন্দ্ৰপ্ৰস্থ ক'ত নিৰ্মাণ কৰিছিলে ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিলে য'ত খাণ্ডৱ বন দহন কৰা হৈছিলে কেলৈ অৰ্জুনক খাণ্ডৱ বন দহন কৰিবলৈ কোৱা নাছিলে জানো আছিলে নে নাই কেলৈ অৰণ্য ধ্বংস কৰাটো কি পুণ্য নেকি হা অৰণ্য ধ্বংস কৰাটোতো পুণ্য নহয় কিন্তু খাণ্ডৱ বন মানে কি যিখন বন কেৱল অৰ্জুনেহে দহন কৰিব পাৰে খাণ্ডৱ বন দহন কৰি দিয়াৰ কাৰণেহে কুৰুক্ষেত্ৰৰ যুদ্ধত যুদ্ধ কৰিবৰ কাৰণে তেওঁ ৰথখন পাইছিলে অগ্নি দেৱতাই দান কৰিছিলে সেই ৰথখনৰ নামেই আছিলে কপিধ্বজ এইটো জানিবও লাগে অৰ্জুনে কপিধ্বজ নামৰ ৰথখন ক'ৰ পৰা পাইছিলে খাণ্ডৱ বনখন দহন কৰি দিয়াৰ কাৰণে তাৰ পুৰস্কাৰ হিচাপে স্বয়ং অগ্নি দেৱতাই অৰ্জুনক কপিধ্বজ নামৰ ৰথখন দান দিছিলে সেইখন ৰথত উঠিহে কৃষ্ণ সাৰথি হয় বেলেগ ৰথত কৃষ্ণ উঠি কেতিয়াও সাৰথি নহয় এই ঠাইখন হ'ল ইন্দ্ৰপ্ৰস্থ প্ৰস্থ মানে কি এটা হ'ল দিশ এটা হ'ল পুতল গম পাইছেনে প্ৰস্থ মানে আচলতে পৰি দিয়া গম পাইছেনে আৰু এটা বস্তু হ'ল কি লম্ব মানে থিয় হৈ দিয়া গম পাইছেনে ঠাইখনৰ নামটো ইন্দ্ৰপ্ৰস্থ আমাৰ 10টা ইন্দ্ৰিয় আছে 10 ইন্দ্ৰিয় এই 10 ইন্দ্ৰিয়ত তিনি অহংকাৰৰ কবলত পৰি ই সদায় লম্বমান ই সদায় খাৰা হৈ থাকে মানে ই কাৰো বশ হ'ব নিবিচাৰে জ্ঞানৰ যোগেদি ভক্তিৰ যোগেদি আৰু সংস্কাৰৰ যোগেদি এই ইন্দ্ৰিয়কেইটাক যি প্ৰস্থ কৰি দিব পাৰিব ইন্দ্ৰিয়কেইটাক অধীন কৰি দিব পাৰিব নিজৰ ইন্দ্ৰিয়কেইটাক অধীন কৰিলেহে খাণ্ডৱ বন দহন কৰিব পাৰিব সেইটো কাৰণে ইন্দ্ৰিয় দমন যি কৰিব পাৰে সেয়া হ'ল পাণ্ডৱ কৌৰৱে ইন্দ্ৰিয় দমন কৰিব নোৱাৰে
এইটো কাৰণে ইন্দ্ৰিয়ক দমন কৰি কৃষ্ণক সাক্ষাৎ কৰি সমস্ত সাত্বিক গুণৰ গৰাকী হৈ যি ঠাই ৰচনা কৰা হ'ল সেই ঠাইখনৰ নাম হ'ল ইন্দ্ৰপ্ৰস্থ বুজেনে আমাৰ 10 ইন্দ্ৰিয়ক প্ৰস্থ কৰি দিব পাৰিব লাগিব লম্বমান অৱস্থাৰ পৰা সেইটো কাৰণে কুৰুক্ষেত্ৰ যুদ্ধখনত থকা যিবিলাক তত্ত্ব গজেন্দ্ৰ স্বৰূপ পাৰিষদৰ মুখ্যনৰ তত্ত্বৰ লগত বেদব্যাসে মিলাই পেলাই অহংকাৰবিলাক তেতিয়াই নাইকিয়া কৰি দিব বিচাৰিছিলে যে মনুষ্যই মই প্ৰণয়ন কৰা এই শাস্ত্ৰবিলাক অধ্যয়ন কৰি ইয়াত থকা শুদ্ধ জ্ঞানবিলাক ধাৰণ কৰি ইয়াৰ যোগেদি মনুষ্য ঈশ্বৰৰ তুল্য হ'ব কিন্তু কি কৰিলে কাজিয়াখন কৰি দেখুৱালে বুলি বেছিকৈ কাজিয়া কৰিবলৈহে লাগিল যিটো শুদ্ধ পথ আছিলে শুদ্ধ পথটো গ্ৰহণ নকৰিলে হস্তিনাপুৰ মানে কি বুজি নাপালে ইন্দ্ৰপ্ৰস্থ মানে কি বুজি নাপালে বুজিবলৈ যত্ন নকৰিলে কপিধ্বজ মানে কি মহাভাৰতৰ অন্তৰ্গত দিব্য জ্ঞানময় শাস্ত্ৰ 18 যুগ সম্বলিত গীতাও থাকি গ'ল তাত 18 অক্ষৰখিনি সেনাও দেখুওৱা হ'ল কিন্তু তাৰ তত্ত্ববিলাক বুজিব নোৱাৰি মানৱে বেদকটো বুজি নাপায় বেদ হ'ল সংস্কৃতৰ বেদ অধ্যয়ন কৰি তাক বুজি তাৰ পৰা জ্ঞান লাভ কৰিবৰ কাৰণে 14 শাস্ত্ৰ জানিব লাগিব হয়নে ব্যাকৰণ জানিব লাগিব হয়নে নহয় নিৰুক্তি শাস্ত্ৰ জানিব লাগিব ইমানখিনি জ্ঞান আহৰণ কৰি বেদৰ জ্ঞান লাভ কৰাটো বৰ জটিল সেইটো কাৰণে বেদব্যাসে বেদতকৈও শ্ৰেষ্ঠ পঞ্চম বেদ প্ৰণয়ন কৰিলে পঞ্চম বেদ হ'ল মহাভাৰত পঞ্চম বেদৰ মহাভাৰতৰ যেতিয়া জীৱক সংস্কাৰ দিব নোৱাৰিলে তেতিয়া বেদব্যাসে ভাবিলে যে মই 17 পুৰাণ ৰচনা কৰিলোঁ অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলোঁ মহাভাৰতৰ অন্তৰ্গত মই দিব্য জ্ঞান মই গীতা প্ৰণয়ন কৰিলোঁ এতিয়াও মোৰ মানৱ শুদ্ধ নহ'ল মানৱক যদি শুদ্ধ কৰিবলৈ হয় এবাৰ শাস্ত্ৰ নিৰ্মাণ কৰিব লাগিব মই ভগৱন্তৰ ৰূপ কৰি এইটো কাৰণে ভাগৱত ভগৱন্তৰ ৰূপ কৰিব নালাগে ভাগৱত 12 স্কন্ধ ভগৱন্ত নিজেই হৈ গ'ল ভগৱন্তৰ নিগুণ গুণক তেওঁ ভাগৱতত প্ৰতিষ্ঠা কৰি অষ্টম স্কন্ধ ভগৱন্তৰ সোঁহাত এই সোঁহাততে তেওঁ ধাৰণ কৰি ৰাখিছে 3 অহংকাৰ ৰাজসিক তামসিক আৰু সাত্বিক এই 3 অহংকাৰে আমাক কি কৰে অষ্টম স্কন্ধত আমাক তাকে বুজাব খুজিছে তাকে আমাক শিকাব খুজিছে সেইটো কাৰণে শাস্ত্ৰখনক মৈত্ৰৰ ধ্যান ধাৰণা আৰু দৃষ্টিভংগীৰে যদিহে ইয়াৰ কাহিনী আৰু কথাৰ মাজতে যদি আমি সীমাবদ্ধ থাকোঁ ইয়াৰ যিটো অত্যন্তিক সুখ আৰু আনন্দ এইটো আমাৰ হৃদয়স্থিত নহ'ব সেইটো কাৰণে এই শাস্ত্ৰই আমাক শুদ্ধ পথলৈ আনিব নোৱাৰিব শাস্ত্ৰৰ নয় আৰু বিচাৰে মানৱক ভগৱান কৰি দিয়ে জীৱক শিৱ কৰি দিয়ে কৈছেনে ভগৱন্তৰ গোটেই স্বৰূপবিলাক মানৱৰ লগলৈ লৈ আহিব পাৰে উদ্ধৱকে কৃষ্ণ হিচাপে তেওঁ নিৰ্মাণ কৰি দিছিলে ভাগৱতৰ 11 স্কন্ধত এই কথাখিনি দিছে এইটো কাৰণে শুদ্ধ মন আৰু বিচাৰেৰে আমাৰ জ্ঞানক আমাৰ ভক্তিক আমি শুদ্ধ কৰি যাতে ল'ব পাৰোঁ ভাগৱত হ'ল আমাৰ কাৰণে এখন তাৰ দাপোন ইয়াৰ তত্ত্ববিলাকক আমি হৃদয়ংগম কৰি এইবিলাকক আমি জীৱন পথত সদায় প্ৰয়োগ কৰিবলৈ বা অভ্যাস কৰিবলৈ আমি যত্ন কৰিব লাগে এই 3টা শৃংগই হ'ল আমাৰ জীৱনত থকা 3টা অহংকাৰ এই 3টা অহংকাৰৰ পৰা আমি কেনেকৈ মুক্ত হ'ব পাৰিম তাৰেই পৰ্যালোচনাটোৱেই হ'ল কাহ গজেন্দ্ৰৰ যুদ্ধ হীৰা এই 3 শৃংগ মুখ্যতাত আনু শৃংগ অসংখ্যাত দিশ পাশ প্ৰকাশিয়া ছয় গৌৰিকাদি ধাতু ছয় থানে থানে প্ৰকাশয় নানাবিধ লতাৰ আশ্ৰয় নানাবিধ বৃক্ষছয় ফলে ফুলে প্ৰকাশয় শ্ৰৱে জল বহে মধুধাৰ সমুদ্ৰৰ উৰ্মি পায় ৰেণু সব উৰি যায় আছে গিৰি মহিমা অপাৰ ৰাজসিক অহংকাৰত থাকে ভোগ বিলাস তামসিক অহংকাৰত থাকে ক্ৰোধ সাত্বিক অহংকাৰত থাকে শুদ্ধ সাত্বিক গুণ ইয়াত থকা ভাল বস্তুবিলাকক বুজাবৰ কাৰণে সুন্দৰ লতাবিলাকক বুজোৱা হৈছে ইয়াত থকা ভাল গুণবিলাকক বুজাবৰ কাৰণে মূল্যৱান বৃক্ষবিলাকক আনি দেখুওৱা হৈছে কথাটো গম পাইছেনে বাৰু ইয়াত থকা সেউজীয়া বনখন বুজাবৰ কাৰণে
জীৱনৰ সেউজীয়া বনখন বুজাবৰ কাৰণে সেই পৰ্বতবিলাকক আপুৰি ৰখা সেউজীয়া ঘাঁহনিবিলাকক দেখুওৱা হৈছে। আমাৰ জীৱনৰ তত্ত্বৰ লগত ভাগৱতৰ তত্ত্বই ৰূপকৰ যোগেদি আমাৰ জীৱনক প্ৰতিষ্ঠা কৰি দেখুৱাব বিচাৰিছে। এই ৰাম পলাশ পতৰ পায় শোভা কৰে ঠাই ঠাই অসংখ্যাত শিলামৰ কত দেখিছাম বৰ্ণভূমি আতবিদ্যাধৰ নামী মহাৰংগে কিৰয় বহুত। ইয়াত কি আছে? শ্যাম বৰ্ণৰ ভূমি। শ্যাম বৰ্ণ মানে কি? আমি যিটো সেউজীয়া বুলি ক'লোঁ, শ্যাম বৰ্ণৰ ভূমি আমাৰ লগত কেনেকৈ আছে? আমাৰ লগত আছে আমাৰ শুদ্ধ সাত্বিক গুণবিলাক মৃত্যুৰ পাছতে জগতত থাকি যাব। মানুহৰ ভাল গুণৰ কোনোদিন মৃত্যু নহয়। গুণীজনৰ গুণ সদায় কীৰ্তন কৰা হয়, হয়নে নহয়? লক্ষ্মীনাথ বেজবৰুৱাৰ গুণ আমি প্ৰত্যেকেই জানিছোঁ। শংকৰদেৱ মাধৱদেৱৰ গুণ আমি সদায় বখানিছোঁ, হয়নে? ভূপেন হাজৰিকাৰ গুণ আমি সদায় গাইছোঁ, হয়নে নহয়? APJ আব্দুল কালামৰ কথা আমি প্ৰত্যেকেই কওঁনে নকওঁ? তেওঁলোক অমৰ। কিয় অমৰ? সাত্বিক সোণালী বস্তুবিলাক কেতিয়াও মৃত্যু নহয়। তাকে কোৱা হয় শ্যাম বৰণ বুলি। শ্যাম বৰণটো কাৰ? কৃষ্ণৰ। কৃষ্ণৰ বৰণটো বুজাবলৈ কৈ কি বুলি ক'লে? যে শ্যাম নীলা ৰঙা। কাল্পনিক ৰূপে বাস্তৱত শ্যাম বৰণটো কোনেও আঁকিব নোৱাৰে। গম পাইছেনে বাৰু? শ্যাম বৰণটো কি? শ্যাম মানে আচলতে সনাতন। যিটো বস্তুৰ অতীত বৰ্তমান আৰু ভৱিষ্যত কেতিয়াও বিনাশ নহয়, তাকে কোৱা হয় শ্যাম বৰ্ণ। সেইটো কাৰণে কৃষ্ণৰ সমান সৌন্দৰ্যৱান কোনো জন্মও নহয়, কোনো জন্ম হোৱাও নাছিল আৰু কোনো জন্ম হ'ব নোৱাৰে। তাকে কোৱা হয় ভাগৱত বুলি। সেইটো কাৰণে ভাগৱতত যি কথা আছে, আগতে কোনেও এই কথা কাকো কোৱা নাছিল, ভৱিষ্যতেও এই কথা কোনেও কাকো আৰু ইয়াৰ ওপৰত ক'ব নোৱাৰিব, আৰু বৰ্তমানো ইয়াতকৈ শ্ৰেষ্ঠ শাস্ত্ৰ কোনেও ৰচনা কৰিব নোৱাৰিব। ইয়াৰ তত্ত্ববিলাক হ'ল শ্যাম সুন্দৰ। আগতেও চতুৰ্থ মনুৰ দিনতেই ই সত্য আছিলে, বৈৱস্বত মনুৰ দিনতো সত্য, আৰু একেবাৰে ৰুদ্ৰ সামানী মনুস্বৰূপ 14 নম্বৰজন মনুৰ দিনতো ইয়ে সত্য হৈ থাকি যাব। সেইটো কাৰণে যিবিলাক কথা সনাতন আৰু সত্য তাকে কোৱা হয় শ্যাম বুলি। শ্যাম মানে ৰাম আৰু শ্যাম মানে হ'ল কৃষ্ণ। আত্মৰ তত্ত্ব আৰু পৰমাত্মাৰ তত্ত্বটোকেই কি বুলি কোৱা হয়? চিৰসেউজীয়া বুলি কোৱা হয়। এই ৰাম গীতৰ লাগিয়া ধ্বনি নাদে গুহা তাক শুনি এই মহাক্ৰোধে তাক নসহয় থাকি গৈছে। এই মহা সৰ্পগণ কিনা কৰে ৰংগমন গহ্বৰে পখিয়া নানা ভাৱে সিদ্ধ বিদ্যাধৰ যত কিয়া কৰে শিথানত উচ্চস্বৰে নানা গীত গাৱে। ত্ৰিকুট পৰ্বতত মহা সৰ্পগণে ক্ৰিয়া কৰে। এতিয়া সাপে ক'ত ক্ৰিয়া কৰে? ত্ৰিকুট পৰ্বতত। এতিয়া সাপ কি প্ৰকাৰৰ? ভাগৱতত কেইটা সাপ দেখাইছে জানেনে বাৰু? ভাগৱতত দেখুওৱা শ্ৰেষ্ঠ সাপ হ'ল অনন্ত, যাৰ ফণা 1000। বুজি পাইছেনে? অনন্ত হ'ল ঈশ্বৰৰূপী কাল, 1000 ফণা, কোনো আদি নাই, তাৰ কোনো অন্ত নাই। গতিকে অনন্ত বস্তুটো কি জানেনে? আমাৰ আত্মা। আমাৰ আত্মা হ'ল অনন্ত, ইয়াৰ কোনোদিন সমাপ্তি নহয়। গম পাইছেনে? আজি যদি এইটো দেহ সলাইছোঁ, কাইলৈ পটককৈ নতুন এটা দেহ ধাৰণ আমি কৰি লওঁ। দেহবিলাক বিনাশী। সেইটো কাৰণে আমাৰ লগতো আছে অনন্ত প্ৰভু কি হৈ? আত্মাৰূপত। আৰু এটা সৰ্প আছে, তাৰ এইটো সাপ, সৰ্প আছে, সাপ আছে, সেইটো সাপ আমি নেদেখোঁ। সেইটো সাপ আমাৰ জন্মতে আগতেই লগত লাগি আহিছে। সেইটো সৰ্পৰ নাম হ'ল কাল সৰ্প বা মৃত্যু সৰ্প। গম পাইছেনে? এই কাল সৰ্পটোকে ভাগৱতত কৈছে তক্ষক বুলি। তক্ষক। পৰীক্ষিতৰে মৃত্যু নহয়, জীৱ মানে মৃত্যু অৱধাৰিত। যতৈশ্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচিতমোহসি। গীতাত কৈছে অৰ্জুনক যে হে অৰ্জুন,
তুমি কিয় মাৰিম বুলি আৰু মৰিম বুলি কান্দিছা জন্ম হ'লে মৃত্যু তাৰ নিশ্চিত এইটো সত্য তুমি সত্যটো নুবুজাৰ কাৰণেহে দুখ কৰিছা বুজি পাইছানে মই কথাটো গতিকে মৃত্যুৰূপী তক্ষক নামৰ কাল আমাৰ জন্মতেই লাগি আহিছে অনন্তৰূপী আত্মতত্ত্ব মৃত্যুৰূপী আমাৰ সংহাৰ তত্ত্ব এই দুটা সাপ আমাৰ লগত আছেই আৰু কেইটামান সাপ আছে সেই সাপকেইটাৰ কথা কৈছে কি অসংখ্য বুলি কৈছে নহয় তাৰে এটা সৰ্পৰ নাম হ'ল ক্ৰোধ ক্ৰোধো এটি সৰ্প গম পাইছেনে ক্ৰোধ নামৰ সৰ্পটোৱে কি কৰে আমাৰ জীৱনত যিমান মংগল আছে সব অমংগল কৰি দিয়ে আমাৰ জীৱনত যিমান ভাল আছে গোটেইখিনি খন্তেকতে বেয়া কৰি দিব পাৰে সেইটো কাৰণে বিশেষত এই তিনিটা সৰ্পই আমাৰ লগত থাকে এটা মৃত্যুৰূপী কাল হৈ এটা আত্মাৰূপী অনন্ত হৈ আৰু এটা এই যিটো ক্ৰোধ ক্ৰোধটোৰ নাম কি ভাগৱতত ক্ৰোধটোক দেখাইছে শৃংগী বুলি শৃংগীয়ে হেৰিয়াক অভিশাপ দিয়া নাই জানো পৰীক্ষিতক আমাৰ লগতো সেই শৃংগী নামৰ গুণটো আছে আমাৰ লগত থকা শৃংগী নামৰ গুণটো হ'ল ক্ৰোধ শৃংগীৰ পিতৃৰ নাম কি সমীক সমীক মানে সাধনা এইটোকে কৈছে চব সিদ্ধ বিদ্যা ধৰ যত ক্ৰীড়া কৰে সিঠা নাপাওঁ যদি সাধনা আৰু সিদ্ধি থাকে ক্ৰোধ কি হ'ব আঁতৰ হৈ থাকিব সাধনা আৰু সিদ্ধিৰে কাক সাক্ষাৎ কৰিব পৰমাত্মাক সাক্ষাৎ কৰিব পৰমাত্মাক সাক্ষাৎ কৰিবৰ কাৰণে তেওঁ গুণ কীৰ্তন কৰিব একেলগতে গোটেইকেইটা বস্তু প্ৰকাশ কৰি দেখাইছে হে ৰাম গীতৰ লাগিয়া ধনী নাদে গুহাতাক শুনি মহাকোধে তাক নসহায় এ পৰম কোধিত মনে তেজে নাদ ঘনে ঘনে এ মনে আপোনাক শলাগয় এ নানাবিধ পশু জাতি ফুৰে পালে পালে তৈতি গুহাশয় অলংকিত কৰি দেৱতা খবৰ তাত পুষ্প বাৰী অসংখ্যাত ৰাবে পক্ষী বিক্ষে পৰি পৰি গোটেইখিনি আমাৰ দেহতত্ব বনাই দি আছে কিন্তু এই ত্ৰিকুট পৰ্বতটো যে এই ত্ৰিকুট পৰ্বতটো আমাৰ দেহতত্ব বৰ্ণনাই দি আছে ভাগৱত কৰ বৈকুণ্ঠৰ শাস্ত্ৰ মৈত্ৰৰ ধ্যান ধাৰণৰ চিন্তা চৰ্চাৰ সৈতে ইয়াক কোনো কাৰণে বুজিব নোৱাৰি ইয়াৰ কথাৰ স্তৰটো বহুত আপগ্ৰেড বহুত ওপৰত এইটো কাৰণেই কৈছে নানাবিধ পশু জাতি মানে কি আমাৰ লগত থকা পাশৱিক গুণবিলাক আনক হিংসা কৰা আনক অন্যায় কৰা আনক অনিষ্ট কৰা আনৰ বেয়া চৰ্চা কৰা এই বেয়া আৰু মানে এই পাশৱিক এই পশুতুল্য গুণকেইটা আপোনাৰ লগত কিমান আছে ৰাতি শুবৰ সময়ত অকণমান চিন্তা কৰি চালেই হ'ল যে মোৰ লগত পশুতুল্য গুণ কিমান আছে সেইকেইটা নিজে বিচাৰ কৰি উপলব্ধি হ'লেই হৈ গ'ল বেলেগ একো কৰিব নালাগে গম পাইছেনে সেইটোকে গজেন্দ্ৰৰ যোগীতে আমাক বুজাব খুজিছে যে তোমাৰ লগত পাশৱিক বেয়া গুণ কিমান আছে আৰু কি কৈছে ফুলে পালে পালে তৈতি যিমানে মন বেয়াৰ ফালে ঢাল খাব সিমানে সি কি কৰিব মোহিনীয়ে মোহা দি তাৰ মনটোক মোহিয়ে থাকিব শেষ নাই দেই গুহাশয় অলংকিত কৰে গুহা মানে কি আন্ধাৰ আমাৰ মনটোক অন্ধকাৰৰ পৰা সি অন্ধকাৰলৈ লৈ যায় চব পৰমাত্মিক তত্ত্বই আমাক বুজাইছে ইমান উন্মুক্তকৈ আমাৰ চৰিত্ৰক আৰু কিহে দেখুৱাইছে দেৱতা খবৰতাত কিন্তু সেই আন্ধাৰটো পোহৰ হৈ আমাৰ লগত কি থাকে তাতে দেৱতা বাস কৰে আমাৰ দেহত দেৱতা কেইজন আছে জানেনে আমাৰ দেহত দেৱতা 14জন আছে এই অন্ধকাৰ গাতত থাকিলেও সেই দেৱতাকেইজন কিন্তু দৈবিক গুণ সম্পন্ন হৈ থাকে জানো আপোনালোকৰ গাত আছে নাই নাজানো কিন্তু মোৰ গাত আছে মই জানো পুষ্পবাৰী অসংখ্যাত তাত কি আছে দেৱতাবিলাক য'ত আছে তাত অসংখ্য ফুল ফুলি আছে ৰাবে পক্ষী বৃক্ষে পৰি পৰি আৰু তাত পক্ষী মানে আত্মতত্ত্ব তাত কি কৰে পক্ষীবিলাকে আনন্দৰে সৈতে গীতৰ লহৰ তোলে দেৱতাকেইজন দেখাব লাগিব পশুকেইজন দেখালোঁ
যে লোভ মোহ কাম ক্ৰোধ দম্ভ দৃশ্য অহংকাৰ ঘৃণা তৃষ্ণা ভয় এই 10জনেই হ'ল আমাৰ লগত থকা পশু গম পাইছেনে হা ই সদায় আমাক অন্ধকাৰলৈ নি থাকে এই পশুকেইজনক দেৱতা বনাই দিব পাৰিব কোনে প্ৰথমজন দেৱতা হ'ল কোন প্ৰথমজন দেৱতা হ'ল আত্মাৰাম আত্মাৰূপী যিজন ঈশ্বৰে আমাক গোটেই চলাই আছে এই আত্মাৰামজনেই হ'ল বিষ্ণুৰূপী দেৱতা সেইজনেই সমস্তকে ধাৰণ কৰি আছে দেহৰ গোটেইখিনিকে গম পাইছেনে সেইজনে ধাৰণ কৰি আছে কাক প্ৰাণৰূপে ধাৰণ কৰি আছে আমাক আত্মতত্ত্ব হৈ এই প্ৰাণৰ আত্মতত্ত্বৰ যোগেদি আমি যেতিয়া বাহ্যিক দৃষ্টিৰে চববোৰ ভাল দেখিবলৈ বিচাৰিম তেতিয়া তাৰ লগত বিচাৰ বুদ্ধি যোগ হ'ব বিচাৰ আৰু বুদ্ধিক কোৱা হয় অত্ৰি বুলি ব্ৰহ্মাৰ চকুৰ পৰা উৎপত্তি হৈছিলে এজন দেৱতা অত্ৰি নামৰ দেৱতাজন ব্ৰহ্মাৰ চকুৰ পৰা উৎপত্তি হৈছে সেইজনকে আমাৰ দুটা চকুটো বহুৱাই থৈছে খালি চকু মেলিলে সেইজন নিষ্ক্ৰিয় হৈ থাকে চকুকেইটা মুদি দিলেহে সেইজন সক্ৰিয় বুজি পাইছেনে তাকে কোৱা হয় আত্মদৃষ্টি আত্মদৃষ্টিৰ যিজন দেৱতা সেই দেৱতাজন নাম কি অত্ৰি অত্ৰি ৰূপে আমাৰ চকুত বহি আছে গম পাইছেনে জ্ঞান বুদ্ধিৰ এজন দেৱতা আছে এই জ্ঞান বুদ্ধিৰ দেৱতাজনকে কোৱা হয় কি বুলি বিদ্যাধৰ বুলি ইয়াত বিদ্যাধৰসকলে গীত জয় বুলি নকয় জানো ভাগৱতত বহুত আছেতো এই বিদ্যাধৰজন আমাৰ ক'ত আছে এই বিদ্যাধৰজন আছে আমাৰ স্মৃতি শক্তি হৈ মগজু হৈ কথাবিলাক মনত ৰাখি থ'ব পৰা গুণটো আমাৰ নহয় ভগৱানৰ তাতে তেওঁ বিদ্যাধৰক বহুৱাই থৈছে বিদ্যা বুদ্ধিবিলাকক ধাৰণ কৰিব কাৰণে গম পাইছেনে আপুনি মই সকলো ইফালে সিফালে যাবলৈ আমাৰ চৰণত বাস কৰাই থৈছে বিষ্ণু নামৰ দেৱতাজন বিষ্ণু নামৰ দেৱতাজনক ক'ত বাস কৰাই থৈছে চৰণত এইটো কাৰণে আপুনি যাব নালাগে য'ত মৃত্যু আছে তেওঁ নি আপোনাক উপস্থিত কৰাব আৰে চৰণততো বিষ্ণু থাকে বিষ্ণু নাজানিলে কোনে জানিব তাকে কৈছে আমাৰ মানুহে বস্তুটো বুজি নাপায় তেনেকৈ কয় বিষ্ণু নামৰ দেৱতাজন আমাৰ চৰণত বাস কৰে কাৰণেই চৰণ সেৱা কৰা ভকতৰ চৰণক কিয় চোৱা হয় ভকতজনক স্পৰ্শ কৰা নহয় তাত বিষ্ণু দেৱতাজন বাস কৰে তেওঁ চৰণৰ বিষ্ণুৰূপী দেৱতাজনক স্মৰণ কৰিলে তেওঁৰ লগত থকা ঈশ্বৰজন আনন্দিত হয় তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে সেইটো কাম কৰা নহয় নিজক আনন্দিত কৰিবৰ কাৰণেহে সেইটো কাম কৰা হয় সেইটো কাৰণে বিষ্ণু নামৰ দেৱতাজন বাস কৰে আমাৰ চৰণত এজন দেৱতা আছে দিশ আমি কোন দিশে যাম সৎ দিশে যাম নে অসৎ দিশে যাম ভাল দিশে যাম নে বেয়া দিশে যাম এই যিটো দিশেদি যাম এই দিশ নামৰ দেৱতাজন বাস কৰি আছে আমাৰ দুখন কাণত সেইটো কাৰণে আপুনি কৃষ্ণ কথা শুনি আনন্দিত হ'ব নে আৰু আমাৰ কাজিয়া কথা শুনি ভাল পাব চব প্ৰমাণো আছে আপুনি ভগৱানৰ কথা শুনিবলৈ ইচ্ছা কৰিব নে আপুনি কাৰোবাৰ ভোগবিলাসৰ কথা শুনিবলৈ ইচ্ছা কৰিব বুজি পাইছেনে এইটো কৰ্ণত থকা দিশ নামৰ দেৱতাজনে আমাক দুটা বস্তুলৈ নিয়ে এটা দিশ হ'ল নৰক অন্যটো দিশ হ'ল স্বৰ্গ যদি আপুনি বেয়া কথা শুনে তেতিয়াহ'লে আপোনাক ক'লৈ নিব নৰকলৈ লৈ যাব যদি ভগৱানৰ কথা ক'লে তেতিয়াহ'লে ক'লৈ নিব বোলে স্বৰ্গতকৈ ওপৰ বৈকুণ্ঠ ধামলৈ লৈ যাম এইটো কাৰণে ভাগৱতৰ কথা শুনিবলৈ ইচ্ছা নগ'লেও শুনিব লাগে ভাগৱতে এইটো আমাক কৈ থৈছে যে মোৰ কথা যদি কেনেবাকৈ কোনোবাই শুনি দিয়ে ভুলক কমেও তেতিয়াহ'লে তাৰ লগত থকা যিমান আগৰ পাপ আছিলে মই চব ধুই পুৰি নিকা কৰি দিম মই তাক সাত্বিক সোণালী কৰি পেলাম ভগৱানে যি বাণী দি থৈছে আজিলৈকে তেওঁ বাণী এৰা নাই কিন্তু তেওঁ যি বাণী দি থৈছে এই বাণী তেওঁ আজিলৈকে ত্যাগ কৰা নাই কিন্তু গম পাইছেনে উদ্ধৱক ক'লে যে মই কলিত কেতিয়াও দেখা নিদিওঁ তুমি ভকতেই মোৰ ৰূপ হ'বা আৰু হয় কলিযুগক ভকতত সেৱা কৰিলেহে ভগৱান সন্তুষ্ট হয় তেওঁ বাক্য যি দিলে ত্যাগ নকৰিলে আকৌ ক'লে যিমান দুখ কষ্ট যান্ত্ৰণা যিমান বেমাৰ ব্যাধি যি নাহক
যদি মোৰ কথা শ্ৰৱণ কীৰ্তন হয় মই তাক পাৰ পোৱাই দিম দুৰাৰোগ্য ৰোগো গীতা ভাগত পাঠ কৰি ভাল হোৱা দেখিছোঁ গম পাইছেনে বাৰু আমি নিজে পাইছোঁ এইটো উদাহৰণ নিজে কথাটো চৰণ এজানে সিদিনা ছোৱালী এজনী মানে বাপেকে থ'বলৈ আহিছে এইখন গাড়ীতে উঠিব লাগে তাৰপিছত পিছৰখনত উঠিলে বাপেকে ডাঙৰখনত উঠালেহেঁতেন এক্সিডেণ্ট হৈ পেলাই ছোৱালীজনী মানে হেৰি হৈ গ'ল বহুত বেয়া লাগিছে দেই অকণমানৰ কাৰণে সেইটোৱে চৰণে যাতে মৰণৰ ঠাই নিৰ্দিষ্ট ঠাইলৈ তেওঁক নি পোৱাবগৈ গতিকে আমি কোনটো দিশলৈ যাম আমাৰ কৰ্ণত বাস কৰি থকা দিশ নামৰ দেৱতাজনে আমাক এইটো নিৰ্ণয় কৰাই দিব কথাটো গম পাইছেনে বাৰু গতিকে আমাৰ হাত দুখনত বাস কৰে ইন্দ্ৰ ইন্দ্ৰ মানে কি কৰ্মশক্তি যদি আপুনি সৎকৰ্ম কৰিছে স্বৰ্গৰ সুখ আৰু আনন্দ পাব এই দুখন হাতেৰে যদি অসৎ কৰ্ম কৰিছে তেতিয়াহ'লে দুখ কষ্ট আৰু যান্ত্ৰণা পাব হয়নে নহয় চব ইন্দ্ৰ নামৰ দেৱতা দুজন বহি আছে ক'ত আমাৰ দুখন হাতত গম পাইছেনে মিত্ৰ নামৰ দেৱতা বহি আছে আমাৰ গুজ্জত প্ৰজাপতি নামৰ দেৱতা বহি আছে আমাৰ লিংগত গম পাইছেনে আমাৰ নাসিকাত বহি থকা দেৱতাজন হ'ল কোন অশ্বিনী কুমাৰদ্বয় অশ্বিনী কুমাৰ বুলি দুজন দেৱতা আছে যে এই দেৱতা দুজন আমাৰ ক'ত বহি থাকে নাকত বহি থাকে অশ্বিনী কুমাৰ দুজন বৈদ্য হয়নে নহয় চিকিৎসক হয়নে নহয় গতিকে দুৰ্গন্ধ পোৱা বস্তুটো আমি খাব নালাগে চিকিৎসাৰ জ্ঞানটো তাৰ লগতে আছেনে নাই সেইজন দেৱতা ঘান শক্তি হৈ বাস কৰিছেনে নাই চব প্ৰতিটো বস্তু ভাগত থকা প্ৰতিটো বস্তুৱে বিজ্ঞানসন্মত হয়নে নহয় এটাতকৈ দুৰ্গন্ধটো মদ বেছিকেতো খাই মানুহে সেইটোৱেই আয়ুটো আধা কমাই দিছে হয়নে নহয় জলকীয়া পুৰিলে হাঁচি আহেনে নাহে তাৰ অৰ্থ কি এইটো পুৰি পেলাই গন্ধ ল'ব নালাগে তোমাৰ দেহৰ ইন্দ্ৰিয়ৰ কাৰণে ক্ষতিকাৰক হয়নে নহয় ধূপ ধূনাৰ গন্ধ পালে মানে প্ৰত্যেকে অকণমান ৰৈ দিয়ে কিয় ই আত্মাত প্ৰৱেশ কৰে হয়নে বাৰু এই বস্তুবিলাক প্ৰকৃততে 10জন দেৱতা আমাৰ লগত আছে এই দেৱতাকেইজন সংজ্ঞাহীন হৈ অচেতন কৰি শুৱাই দিলে কোনে সৃষ্টিকৰ্তা ব্ৰহ্মাই যে মোৰ সৃষ্টি বাচিবলৈ হ'লে জীৱবিলাকক মই মায়াৰ মাজত শুৱাব লাগিব বুজি পাইছেনে তেতিয়াহে সেইটো কাৰণে ব্ৰহ্মাই 1000 বছৰ তপস্যা কৰি ভগৱন্তক কৃষ্ণক সন্তুষ্টও কৰিছে মই জীৱও সৃষ্টি কৰি দিম মই মায়াও দান কৰি দিম কিন্তু মোৰ পাপ লাগিব নোৱাৰিব সেইটো কাৰণে ব্ৰহ্মাক কি কৰিলে পাপৰ পৰা তেওঁ সৃষ্টি কাৰ্যৰ যোগেদি তেওঁ যাতে মুক্ত হয় তেওঁ যাতে সৃষ্টিৰ যোগেদি অহংকাৰ নহয় সেইটো কাৰণে তেওঁক দান কৰিলে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য শ্ৰীমদ ভাগৱত শাস্ত্ৰ গীতা শাস্ত্ৰ ইত্যাদি সব এই শাস্ত্ৰৰ জ্ঞানখিনিকো ব্ৰহ্মাদেৱক তেওঁ দান কৰি দিলে য'ত শাস্ত্ৰৰ বিচাৰ নয় আৰু এইবিলাক থাকে তাত তেওঁ কেতিয়াও মায়া আৰু বেয়া বস্তুবিলাকে তেওঁক আক্ৰমণ কৰিব নোৱাৰে তেওঁ সৃষ্ট জীৱবিলাকক মায়াত পৰিব কিন্তু তেওঁক মায়াত পেলাব নোৱাৰে ৰাজসিক গুণটো বৰ টাফ গুণ ৰাজসিক গুণটো বুজিবলৈ বৰ জটিল সেইটো কাৰণে ৰাজসিক গুণটোক বুজাবৰ কাৰণে 4ৰ্থ স্কন্ধত দক্ষক আনি দেখুৱাইছে দক্ষ মানে হ'ল ৰাজসিক শিৱ মানে হ'ল সাত্বিক এই দুটা গুণৰ মাজত সদায় বিবাদ তাকে দক্ষ আৰু শিৱৰ বিৰোধ কৰি দেখুওৱা হৈছে বুজি পাইছেনে য'ত দক্ষ আৰু শিৱৰ বিৰোধ হ'ব সতী মানে সাত্বিক গুণ তাত সাত্বিক গুণ বিসৰ্জন হ'ব সেইটো কাৰণে সতীয়ে তাত দেহ ত্যাগ কৰিছে পৰমাৰ্থিক তত্ত্বৰে গোটেই বস্তুবিলাক আমাক আত্মামুখী কৰিব বিচাৰিছে সেইটো কাৰণে আমাৰ মনত বাস কৰে কোন মনত বাস কৰে মৰিষি নামৰ দেৱতাজনেই হ'ল মন বুজি পাইছেনে মনক যি ঈশ্বৰমুখী কৰে তাক কোৱা হয় নাৰদ মনক যি ঈশ্বৰমুখী কৰে সেইজন দেৱতাক কোৱা হয় কি বুলি নাৰদ বুলি মনৰ যিটো পবিত্ৰতা এই পবিত্ৰতাটোক কোৱা হয় চিত্তত বাস কৰে কোন চিত্তত বাস কৰে বিষ্ণু এই চিত্তলৈ যাবৰ কাৰণে আমাক এজন দেৱতা লাগিব সেইজনৰ নাম হ'ল কি বুদ্ধিত বাস কৰে কোন বুদ্ধিত বাস কৰে ব্ৰহ্মা নিজেই ব্ৰহ্মা হ'ল সৃষ্টি কাৰ্যৰ বুদ্ধি সম্পন্ন চিত্তত বাস কৰে বিষ্ণু আৰু অহংকাৰত কোন বাস কৰে অহংকাৰত বাস কৰে ৰুদ্ৰ
আপোনাৰ দেহৰ গোটেই স্পৰ্শ শক্তিটো তেওঁই চকুৰ দৃষ্টিশক্তিও তেওঁই বিষ্ণুৰ বাস ক'তো নোহোৱাকৈ নাই কিন্তু চৰণত বাস কৰাৰ কাৰণে এইটো কাৰণে তেওঁক দেখুওৱা হ'ল চৰণত আৰু শিৰত আৰু চিত্তত এই তিনিটা স্থানক এইটো কাৰণে দিয়া হ'ল যে এই তিনিটা স্থান হ'ল সাত্বিক সেইটো কাৰণে বিষ্ণু আচলতে গোটেই জগতৰ সমস্ততে বাস কৰি আছে দেহৰ প্ৰতিটো ইন্দ্ৰিয়কে চৈতন্য বিষ্ণুই কৰি আছে কাণৰ শ্ৰৱণ শক্তি হৈ তেওঁই আছে মগজুৰ স্মৃতি শক্তি হৈ তেওঁই আছে কিন্তু এই 10জন দেৱতাক দেখুৱাই দিয়া হৈছে 10টা দৃষ্টিকোণ কৰি সেইটো কাৰণে অহংকাৰত বাস কৰে ৰুদ্ৰ মানে বিনাশ এই ৰুদ্ৰই হ'ল ৰাজসিক আৰু তামসিক অহংকাৰ তাৰ নামেই হ'ল গজেন্দ্ৰ ৰুদ্ৰ আমাৰ ওচৰলৈ কেনেকৈ আহে ৰুদ্ৰ আমাৰ ওচৰলৈ আহে মৃত্যুৰ হৈ ব্ৰহ্মা আমাৰ ওচৰলৈ কেনেকৈ আহে ব্ৰহ্মা আমাৰ ওচৰলৈ আহে কি হৈ জন্ম হয় জন্মটো হ'ল ব্ৰহ্মতত্ত্ব মৃত্যুটো হ'ল ৰুদ্ৰস্বৰূপ হৰি সংহাৰ তত্ত্ব আৰু জীৱনৰ মৃত্যুৰ পৰা জন্মৰ পৰা এই দূৰত্বটোক কোৱা হয় কি বুলি বিষ্ণু বুলি পালিত অৱস্থা তিনিটা গুণৰ তিনিজন দেৱতা এজন কৃষ্ণ গোসাঁইৰ ৰূপ এই তিনিটা অহংকাৰক আমাক বুজাব খুজিছে সেইটো কাৰণে ভাগৱতে কাহ গজেন্দ্ৰৰ উপাখ্যানৰ যোগেদি হে ৰাম নদী সৰোবৰ ৰচয় শুদ্ধ জলে প্ৰকাশয় ও তাৰতৰে বালি মনোময় ও দেৱৰৰ মণি যত স্নান কৰে হুয়া মত্ৰ ও নানা গন্ধ জলত ভাষয় এই মায়াৰ ভোগবিলাকবিলাকক বুজাবৰ কাৰণে এইবিলাক উপকৰণ অনা হৈছে এক গন্ধে সুবাসিত জল বায়ু বহে সুনিৰ্মল ও আছে গিৰি সব যুগত এ ভগৱন্ত বৰুণৰ উদ্যানয় আছয় তাত ঋতুমন্ত নামে অদ্ভুত ভগৱন্ত বৰুণৰ এখন উদ্যান আছে এই উদ্যানখনৰ নামটো কি ঋতুমন্ত গম পাইছেনে এই উদ্যানখন আমাৰ দেহত কি হৈ আছে ঋতুমন্ত উদ্যান কি ঋতুমন্ত উদ্যানখনেই হ'ল আমাৰ দেহৰ যিটো পৰিৱৰ্তন 6টা ঋতু আমাৰ জীৱনত আহে হয়নে নহয় এই 6টা ঋতুৱেই হ'ল জন্মৰ পৰা শিশুৰ পৰা কৈশোৰৰ পৰা যুৱকৰ পৰা পৌহৰ পৰা একেবাৰে বসন্তৰ পৰা একেবাৰে বৃদ্ধলৈকে এই 6টা ষ্টেজ হ'ল কাৰ নগৰ বুলি কৈছে বৰুণৰ নগৰ বৰুণ মানে জল গম পাইছেনে জলৰ পৰিমাণৰ হ্ৰাস বৃদ্ধিৰ যোগেদিয়ে আমাৰ জীৱন যৌৱন আৰু মৃত্যু এই সমস্তখিনি পৰিচালিত হয় গম পাইছেনে মৃত্যুৰ সময়ত দেহত জল নাইকিয়া হৈ যায় যৌৱনৰ সময়ত দেহৰ জলটো সম্পূৰ্ণ বেলেঞ্চ হৈ যায় ভাৰসাম্য হৈ যায় নহয় বৰুণ মানে জিভাখনটো তিতিয়ে থাকে ন কিন্তু বৰুণ মানে মায়াকো বুজোৱা হয় বৰুণৰ পাশে বান্ধি থৈ পুখুটকা জলটোক মায়া বুলিও বুজোৱা হয় বস্তুবিলাক এটা শব্দৰ লগত নিৰুক্তগত অৰ্থ বহুত জড়িত ভাগৱতৰ প্ৰতিটো শব্দতে 12টা অৰ্থ থাকে আমাক গুৰুৱে কোৱা মতে এটা শব্দৰ 12টা অৰ্থ হ'ব পাৰে কথাটো গম পাইছে নহয় সেইটো কাৰণে ইয়াক বুজিবলৈ বহুত টান নহয় হয় জিভা বৰুণ মানে বৰুণ জিভাখন আচলতে বৰুণ নহয় জিভাৰ সিক্ত শক্তিটোক বৰুণ বুলি কোৱা হয় প্ৰতি মুহূৰ্ততে সি তিতি থকা যিটো গুণ সেই গুণটোক আচলতে বৰুণ বুলি কোৱা হয় সেইটোৱে নহয় কিন্তু আপোনাৰ দেহত কিন্তু 70% জলেই আছে বাকীখিনিহে মজ্জা অস্থি ইত্যাদি গম পাইছেনে যদি তাক ভালকৈ টুকি পেলোৱা যায় 70% পানী ওলাই যাব গতিকে দেহাটো পানীৰে গঠিত সেইটো কাৰণে দেহা নামৰ নগৰখনকে কোৱা হৈছে বৰুণৰ নগৰ বুলি জলৰ পৰিমাণৰ হ্ৰাস বৃদ্ধিৰ যোগেদি আমাৰ জীৱন যৌৱন পৌহ বৃদ্ধ অৱস্থাবিলাক ৰচনা হয় সেইটো কাৰণে এই নগৰখনক কি বুলি কোৱা হৈছে ঋতুমন্ত নগৰ বুলি কোৱা হৈছে বুজি পাইছেনে বৃদ্ধকালত ছাল সুতুৰ পৰাটো স্বধৰ্ম বুজি পাইছেনে কথাটো কিন্তু যৌৱন কালত যদি সেইটো হয় সেইটো অধৰ্ম হ'ব
বুজিছেনে এইটো কি কৰিব লাগিব চিকিৎসা কৰিব লাগিব এই বস্তুবিলাকক আমাৰ জীৱনৰ তত্ত্ব কৰি ভাগৱতে আমাক বুজাইছে হে ৰাম যদি বোলা কি কাৰণে কহা নদী গিৰিবনে তাক নুশুনিলে কিবা হয় নুবলিবা হেন বাণী বখানি বা চক্ৰপাণী সবেধেয় অসাৰ নহয় এতেকে বনাই বুগিৰি বনক বনাও আবে শুনা পৰীক্ষিত মহাৰাই চতুৰ্ভীতি অলংকিত দেৱ বৃক্ষ মনোনীত ফল পুষ্প সৰ্বকালে পায় এই পাৰিজাত মন্দাৰ যে আৱৰ শুক চম্পা পিয়াল পনস লিম্বুৱাম তাম্বুল আমৰা জৰা খাজুৰি মধুৰি ফল তাল নাৰিকলয় নোপাম এইবোৰ চব ৰূপক দেই আমাৰ জীৱনৰ অমৃতখিনিক বুজাবৰ কাৰণে মিঠা ফল জীৱনত লাভ কৰা তিতা টেঙাবিলাকক বুজাবৰ কাৰণে কাঁইটীয়া গছবিলাক আৰু টেঙা ফলবিলাকক দেখুওৱা হৈছে গম পাইছেনে চববোৰ বস্তু জীৱনৰ ৰূপক কৰি ভাগৱতত প্ৰতিষ্ঠা কৰা হৈছে সেইটো কাৰণে ভাগৱতৰ কথা অমৃতময় বুলি কৈছে তোমাৰ জীৱনৰ অমৃতময় কথা তোমাৰ জীৱনত বাস কৰা ঈশ্বৰৰ অস্তিত্বখিনিকে ইয়াত ফল ফুল বৃক্ষ লতা কৰি ইয়াক প্ৰতিষ্ঠা কৰি দেখুওৱা হৈছে এক পৃষ্ঠ অৰ্জুন বিষ অৰিষ্ট দম্বৰুবত হিংসা পচন্দন আছে তা পনিয়াল অসংখ্যাত সৰল ইন্দু দিবৃক্ষ দেৱদাৰু পদ্মবাচিকা কুশিয়াৰ কল জাম বদৰী ৰুদ্ৰাক্ষ আম আমলখি আচয় অভয় জামিৰ থেকেৰা বেল আছে অসংখ্যাত দল মানু নানা বিষ প্ৰকাশ ঈশ্বৰে তিনিগুণ অহংকাৰৰ যোগেদি ৰচনা কৰা যিবিলাক গুণ আছে এই গুণবিলাকক এই বৃক্ষ আৰু লতাবিলাকৰ যোগেদি ফুলবিলাকৰ যোগেদি প্ৰকাশ কৰি দেখুওৱা হৈছে গম পাইছেনে যিজন মানুহে নীতিটোক কেতিয়াও ত্যাগ নকৰে নীতিটোক খামোচ মাৰি সদায় ধৰি ৰাখে সেইজোপা সেই নিয়মটোক বুজাবৰ কাৰণে শাল বৃক্ষজোপা অনা হৈছে হা শাল বৃক্ষ যে শাল শাল গছ শাল কাঠ যে এই কথাটো সেই নীতি নিয়মত ধীৰ স্থিৰ হৈ থকাজনক বুজাবৰ কাৰণে অচল অতল বুজাবৰ কাৰণে শাল বৃক্ষজোপা অনা হৈছে কথাটো গম পাইছেনে বাৰু এইটোৱে কথাটো আৰু জীৱনৰ পবিত্ৰতাখিনিক বুজাবৰ কাৰণে বিল্ব বৃক্ষজোপা আনি দেখুওৱা হৈছে যিজনে জীৱনৰ পবিত্ৰতাখিনি জন্মৰ পৰা মৃত্যুলৈকে কেতিয়াও ত্যাগ নকৰিলে তাক বুজাবৰ কাৰণে বিল্ব বৃক্ষজোপা অনা হৈছে কাৰণ বিল্ব বৃক্ষত কি আছে বিল্ব বৃক্ষ পাত যদি পিচি সদায় খাই একো বেমাৰী হ'ব নোৱাৰে বেলগছৰ কোঁহপাত কেইটামান যদি সদায় পিচি তাৰ ৰস খায় তেতিয়াহ'লে জীৱনত একো ৰোগ হ'ব নোৱাৰে ৰোগমুক্ত কৰে তাৰ পাত আৰু বতাহে বায়ু শোধন কৰে সেইটো কাৰণে শিৱ মন্দিৰতহে বেল বৃক্ষ হয় বেলেগত নহয়ও বস্তুটো বুজি পাইছে বাৰু নামঘৰ চামঘৰ ইত্যাদিবিলাকতহে হয় বেলেগত নহয়ও মানুহৰ ঘৰত বেলগছ ৰোৱাটো শুভ লক্ষণো নহয় বুলি কোৱা হয় ইমানেই তাৰ বায়ু শোধন ইমানেই সি বায়ুক সদায় পবিত্ৰ কৰে খাবতো পাৰে কিন্তু আপুনি গা নোধোৱাকৈ বেলগছৰ পাত ছিঙিবলৈ যাব পাৰিব হা সেইটোৱে নহয় আকৌ তাৰ কাৰেণ্টত যদি ভৰি পৰে তেতিয়া কি হ'ব সাপৰ বিষয়ে সেইটো সমানটো হা দুটা বস্তু তাতো আছে ভাল গুণখিনিক বেয়া গুণবিলাকে হুলৰ দৰে খুচি থাকে
আকৌ আকৌ তাৰ মাজতো যদি আপুনি সদায় খায় আপুনি চব জানো নিৰোগী হ'লে আকৌ জগতখন আকৌ নিৰোগী হৈ যাব নহয় তেওঁতো শিৱই সকলোকে নিৰোগী কৰে শিৱই সকলোকে নিৰোগী কৰে বুজি পাইছেনে কথাটো শিৱই সকলোকে নিৰোগী কৰে তেওঁ আত্মৰূপ সেইবিলাকক বুজাবৰ কাৰণে এই বস্তুবিলাকক আমাৰ ওচৰলৈ অনা হৈছে কেলে ৰাজসিক তামসিক আৰু সাত্বিক তিনি অহংকাৰৰ প্ৰতীক তিনি অহংকাৰত সি পতিত নহয় সি নিৰ্গুণ নিৰ্গুণক বুজাবৰ কাৰণে সি তিনি ক্ৰিয়া এই পৰ্বততে ভাল সৰোবৰ সুবিশাল এ সুবৰ্ণ পংকজ প্ৰকাশয় এ কুমুদ কহলাৰ যত ফুলি আছে নানা পত অশতপত্ৰ চিয়ে বি ৰাজ এতিয়া কুমুদ মানে কি কুমুদ মানে ভেট ফুল কুমুদ মানে হ'ল ভেট ফুল শতপত্ৰ মানে হ'ল পদুম ফুল এতিয়া পদুম আৰু ভেট আমাৰ লগত কি হৈ আছে জানেনে হা পদুম মানে হ'ল নিস্পৃহ ভক্তি বুজি পাইছেনে ভেট ফুল মানে হ'ল দিব্য দৃষ্টি ভেট ফুল ৰাতি ফুলে এইটো কাৰণ ভেট ফুল মানে হ'ল আমাৰ দিব্য দৃষ্টি গুৰুৰ কৃপাত লাভ কৰা দিব্য জ্ঞান পদুম ফুল মানে হ'ল আত্মাৰ শক্তি আত্মা শক্তি মানে হ'ল নিস্পৃহ সেইবিলাক তত্ত্ব বুজাবৰ কাৰণে এই বৃক্ষবিলাকক আনি আমাক দেখুৱাইছে এই মধুপানে মহামত গুঞ্জৰে ভ্ৰমৰা তাত এই কুহু কুহু পক্ষীয়ে ৰাময় এই হংস কংক চক্ৰ বাক সৰালি কুহা পানী কাক এই সৰোবৰ চানিয়া আশয় এই জীৱনেই হ'ল সৰোবৰ গম পাইছেনে এই সৰোবৰত কিলি কৰে বিভিন্ন পক্ষীয়ে এই পক্ষীবিলাকেই হ'ল আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ গম পাইছেনে সেইবিলাকক তাৰ ৰূপকৰ যোগেদি আমাক বুজোৱা হৈছে এই দাউ কেতে জয়বাণী কোৱা কোৱা হেন শুনি এই আনু পক্ষী নাদে সুললিত এই ৰাম গাদ জলৰ মাজে কিৰি ফুৰে মৎস্যৰাজে এই কশ্যপে ভ্ৰময়তাত নিত মৎস্য মানে হ'ল মায়া কশ্যপ মানে হ'ল মায়াৰ পৰা মুক্ত কৰাৰ উপায় কশ্যপ মানে কাছ এতিয়া কাছ মানে হ'ল আত্মসংযম কশ্যপটোক বুজাইছে আত্মসংযমৰ কাৰণে মৎস্যবিলাকক বুজাইছে মনৰ চঞ্চলতাক বুজাবৰ কাৰণে মনৰ চঞ্চলতাটো যদি আমাৰ লগত থাকে তেতিয়াহ'লে আমি কি হ'ম দুৰ্গন্ধময় হ'ম তাকে কোৱা হয় মৎস্যগন্ধা মনৰ চঞ্চলতাটো দুৰ্গন্ধময় বিষাক্তময় মনক স্থিৰ কৰিব পৰাৰ ব্যৱস্থাটোকে কোৱা হয় আত্মসংযম এই আত্মসংযমক যি বুজায় সেয়া হ'ল কুৰ্ম সেইটো কাৰণে ইন্দ্ৰিয়কেইটা গাৰ ফালে সদায় আবদ্ধ কৰি লুকুৱাই ৰাখে তাকে কোৱা হয় আত্মতত্ত্ব অথবা মনক নিজৰ অধীন কৰাৰ ব্যৱস্থা মন যিমানে দৌৰাব সিমানে পানীত মাছে খেলা নিচিনাকৈ খেলিবলৈ আৰম্ভ কৰিব গম পাইছেনে কুৰ্মই কি কৰে কুৰ্মই জলতেই কেলি কৰে যদিও এই পাৰত গৈ কিন্তু তস্তুমত আত্মসংযমৰ ৰূপেৰে সদি ধীৰ স্থিৰ হৈ আশ্ৰয় লয় সেই বস্তুবিলাকক আমাৰ এই জীৱনৰূপী তিনি অহংকাৰৰ হ্ৰদত কিলি কৰা আমাৰ শুদ্ধ সাত্বিক গুণ আৰু আমাৰ মায়াৰ ভ্ৰান্তিযুক্ত মিছা গুণ এই গোটেইখিনিকে ভাগৱতে আমাক আনি দেখুৱাইছে এই আসম কণী পাৰে স্থলত উমনি দিয়ে জলত এতিয়া কাছ হ'ল সাত্বিক শুদ্ধ প্ৰেমৰ প্ৰতীক যি সেইটোৱে নহয় জলত থকা দৃষ্টিৰে কণী উমনি দিয়ে
নহ'লে কি সেই আৰু কাছ নাথাকিলে কাছইটো চব সমস্ত লেতেৰা হজম কৰে হজম কৰে অঁ কাছই ধৰি লওক কণী পাৰি গুচি গ'ল তেওঁ ঈশ্বৰ বিশ্বাস কৰিছে ঈশ্বৰ বিশ্বাস নহয় দৃষ্টিত থকা প্ৰেমটোক কোৱা হয় শক্তি বুলি প্ৰেমেৰে কৰে সেইটো কাৰণে গুৰু নিষ্কাম প্ৰেম সেইটোৱেই নহয় চকুটো মুদি পেলাইহে উমনি দিয়ে চকু মেলি নহয় দৃষ্টি মানে সেই ঐতান্তিক দৃষ্টি বুলি যিটো কোৱা হয় সেইটোকে আমাৰ হিন্দু শাস্ত্ৰ কিছুমানত তাকে কোৱা হয় মেডিটেশ্যন যিমান আঁতৰত থকা নাযাওক কিয় যদি তেওঁ সেইটো শিক্ষা আপুনি দান কৰিছে তেওঁৰ লগত আপুনি কণ্টেক্ট কৰি ল'ব পাৰে গম পাইছেনে তেওঁ যদি আপোনালৈ ফোন কৰিম বুলি ভাবে তাৰ আগতে আপুনি ফোন কৰি দিব পাৰিব সেইটো কণ্টেক্ট হৈ যায় এই কাছৰ দৃষ্টিত যিটো প্ৰেম আছে মানুহৰ আত্মাত সেই শক্তিটো আছে সেইটো কাৰণে আমাক ভাগৱতৰ ৮ম স্কন্ধত এই কথাখিনিকে শিকাই আমাক জাগ্ৰত কৰিব খুজিছে যে তুমি গজেন্দ্ৰৰ দৰে ৰাজসিক আৰু তামসিক অহংকাৰ গুণ সম্পন্ন নহ'বা তুমি ভগৱানৰ অংশ তুমি সাত্বিক গুণৰ গৰাকী হোৱা সাত্বিক গুণৰ গৰাকী হ'লে ভগৱন্ত বিষ্ণু তোমাৰ লগতে বাস কৰিব এই পৰামৰ্শখিনিকে আমাক দিছে হে ৰাম স্বভাৱে নিৰ্মল জল আতি চাদ সুশীতল হে পদ্মগন্ধে সুবাসিত হয় এ সৰোবৰ তীৰে যত বৃক্ষ আছে নানামত এই সৰ্বকালে ফল পুষ্প পায় হে কদম্ব বেতখনল ফুলিছে বন্দুলি ভাল কেলি কদম্ব ৰখি মানাই এই কেলি কদম্ব মানে হ'ল আত্মাৰ লগত পৰমাত্মাৰ খেল জীৱাত্মাবিলাকে ভগৱন্তৰ অস্তিত্বক অনুভৱ কৰি তেওঁ কথা শ্ৰৱণ কীৰ্তনৰ যোগেদি পৰমাত্মাৰ আনন্দ লাভ কৰে বুজি পাইছেনে সেই আনন্দটো মৰ্ত্যৰ ভাৱনাত নাই সেই ভাৱনাটো ক'ত আছে ভাগৱতৰ লগত আছে ভগৱন্তৰ লগত আছে সৎসংগৰ লগত আছে সেইটো কাৰণে সেই বস্তুটো ক'ত থাকে কদম গছত আছে বুলি কৈছে বৃক্ষবিলাকৰ ভিতৰত আটাইতকৈ ওখ বৃক্ষ হ'ল কদমেই কদম বৃক্ষটো পটককৈ ওখ হয় গম পাইছেনে গতিকে আমাৰ চিন্তনবিলাক সদায় তিন্ন সমান ভূমিতেই মায়ামোহতেই আবদ্ধ হৈ থাকে বুজি পাইছেনে তোমাৰ চিন্তন ভাৱনা আৰু মননক কদম বৃক্ষৰ দৰে অকণমান সুদূৰ প্ৰসাৰী কৰি দিয়া সেইটো কৈছোঁ হে ৰাম হে কুণ্ড কুঞ্জ কুৰুবক শিৰিষ শুকজত অচৰ্ণবাগী নাগেশ্বৰ জাতি এ মালতী পুনাগছয় পদ্মশৱ প্ৰকাশয় আমোদক ৰয়গণ ধেয়াতি হে লবংগম ধাই জাল আনুলতা ভালে ভাল এ সৰোবৰ তীৰে শোভা কৰে এ সম্বে আবৃত হুই সৰোবৰ প্ৰকাশয় শুনা যেন কথায়া তপৰে হে শুনিও নৰ নাৰী কৃষ্ণ কথা মন কৰি কথাতে সে মাধৱ কপাই এ আনজত ত্ৰপবত মিছা সবে বিচাৰত এ জানি কথা শুনিও সদায় ভগৱানক পোৱাৰ শুদ্ধ পথটো ভাগৱতে দেখাইছে যে ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিযুক্ত কথনবিলাকৰ যোগেদি তেওঁক পাব পৰা যায়
তেওঁক টপ কৰি চপ কৰি বলি বিধান ইত্যাদি কৰি তেওঁক কেতিয়াও পাব পৰা নাযায়। আৰে দুৰ্গাক কিয় পুজিব লাগে? 10টা ইন্দ্ৰিয়ই আমিয়েই দুৰ্গা। নিজৰ পূজা নিজে কৰে জানো? 10টা ইন্দ্ৰিয়ৰ সৈতে আমিয়েই দুৰ্গা ৰূপ, হয়নে নহয়? কাৰ পূজা হ'ব লাগে? ৰামৰ পূজা হ'ব লাগে। ৰাম মানে আত্মা, আত্মাইহে ধাৰণ কৰি আছে আমাক। আত্মাৰ শক্তিকণেৰে সৈতেহে আমি চলি আছোঁ। সেইকণেতো আমাৰ মেইন ইন্ধন ন। এই বস্তুটোতো মই এটা কথা এইখিনি কৈছোঁ, এতিয়া যে ভাগৱতৰ সময়টোতো তেতিয়াও ৰজাসকলে আমি মহাভাৰতত দেখিছোঁ শিৱ পূজা কৰে। এতিয়া ইন্দ্ৰজিতে সেয়া পূজা কৰিয়েহে ৰাৱণে মানে পূজাটো ভংগ কৰা